ফৰালিছ ইনফো চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আনিছোঁ টাটা স্কলাৰশ্বিপ আৰু এই টাটা স্কলাৰশ্বিপ আপোনালোকে নিশ্চয় নাম শুনিছে টাটাই আপোনালোকক বছৰিও স্কলাৰশ্বিপ প্ৰদান কৰে আৰু এই স্কলাৰশ্বিপটো কেনেকৈ আপোনালোকক দিয়া হ'ব কোন সকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব কিমান পাৰ্চেন্টেজ লাগিব কিমানখিনি আপোনালোকৰ যোগ্যতা থাকিব লাগিব বা কি আপোনালোকৰ নথিপত্ৰ সাবমিট কৰিব লাগিব কি মাধ্যমেৰে এই স্কলাৰশ্বিপটো আপোনালোকে আবেদন কৰিব পাৰিব সকলোখিনি বিৱৰণ আজিৰ এই ভিডিঅ'ত দাঙি ধৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এইখিনিতে আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ ৰিকুৱেষ্ট মোৰ আপোনালোকে যদি এতিয়াও আমাৰ ইনষ্টাগ্ৰামত ফলো কৰা নাই ইনষ্টাগ্ৰামত ফলো কৰি ল'ব কাৰণ আজি এটা লাইভ সেশন পতা হৈছে সন্ধিয়াকে হে লাইভ সেশনটো ষ্টাৰ্ট কৰা হ'ব আৰু আপুনি আমাক পোনপটীয়াকৈ কোৱেশ্চন কৰিব পাৰিব আৰু আমি আপোনালোকক যিখিনি পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম গতিকে হে লাইভ সেশনটোত জয়েন হ'বৰ বাবে আপোনালোকে ইনষ্টাগ্ৰামত অনুগ্ৰহ কৰি ফলো কৰি ল'ব আপোনালোকে অতি শীঘ্ৰে ইনষ্টাগ্ৰামত জয়েন হৈ লওক আমাৰ হোৱাটছএপ গ্ৰুপো আছে হোৱাটছএপ গ্ৰুপত আপোনালোকে যদি মেছেজ কৰে আমি ইনষ্টাগ্ৰামৰ লিংক দি দিম আৰু যদি আপোনালোকে ডাইৰেক্টলি ইনষ্টাগ্ৰামত জয়েন হ'ব বিচাৰে তেন্তে ডেসক্ৰিপচনত থকা ইনষ্টাগ্ৰামৰ লিংকটোত ক্লিক কৰি ফলো কৰি থৈ দিব আৰু ডাইৰেক্টলি আমি আপোনালোকক জনাই দিম হোৱাটছএপ গ্ৰুপত কেতিয়াকে আমাৰ এই লাইভ সেশনটো ষ্টাৰ্ট হ'ব আপোনালোকৰ কোৱেশ্চন আৰু আমাৰ এনসাৰ কোড কেনেকৈ কি কৰিব লাগে সকলোবিলাক বস্তু ইনষ্টাগ্ৰামত আমি ডাইৰেক্টলি আপোনালোকৰ লগত কথা পাতি আমি তথ্যবিলাক ধুনিয়াকৈ আপোনালোকক দিবলৈ চেষ্টা কৰিম এতিয়া বেছি পলম নকৰি আপোনালোকক জনাই দিছো কেনেকৈ আপোনালোকে কোড কি কৰিব লাগিব স্ক্ৰিনত ধুনিয়াকৈ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছো একেবাৰে সহজ সৰল ভাষাত এতিয়া আপোনালোকে মন কৰিব টাটা বৃত্তি 2024-25ৰ আভাস আপোনালোকক দিব বিচাৰিছো বৃত্তিৰ নাম হৈছে টাটা বৃত্তি 2024-25 আৰু সংস্থা হৈছে টাটা ট্ৰাষ্ট বৃত্তিৰ উদ্দেশ্য ছাত্ৰজনক আৰ্থিক সাহায্য প্ৰদান কৰা আৰু বৃত্তিৰ সুবিধা 1 লাখ টকা 1 বছৰৰ বাবে মনত ৰাখিব 1 লাখ টকা দিয়া হ'ব 1 বছৰৰ বাবে কিমানটা কিস্তিত দিয়ে সেইটো আপোনালোকে অনলাইন কৰিলে গম পাব আৰু ইয়াত দেখিছে আবেদনৰ তাৰিখ ইয়লুৰে ইয়াত মাৰ্ক কৰা আছে 20 জানুৱাৰী 2024 আছে কিন্তু আপোনালোকে এইটো মনত ৰাখিব এইটো যেহেতু আগতে ওলাইছিল আগতে ওলোৱা বাবে ইয়াত ভুল আছে আৰু আপোনালোকৰ যেহেতু কেইবাখনো বৰ্ডৰ এতিয়া আমাৰ দেশৰ ৰিজাল্ট দিবলৈ এতিয়া ৰৈ আছে আৰু সেই ৰিজাল্ট অহাৰ পিছতে এই ৱেবসাইটটো আপডেট হৈ যাব আৰু 4-5 দিন বা এসপ্তাহৰ ভিতৰত সকলোখিনি ৰিজাল্ট যেহেতু ওলাই যাব ওলাই যোৱাৰ পিছতে ধুনিয়াকৈ আপডেট হৈ যাব ৱেবসাইট বিলাক আৰু এই ৱেবসাইটত আপোনালোকে আবেদন কৰিব পাৰিব ধুনিয়াকৈ যেতিয়া এই যেটো ৱেবসাইট আছে এই ৱেবসাইটটো মুকলি হোৱাৰ পিছতে মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংকটো লগাই দিম আৰু এতিয়া আপোনালোকক কিছুমান গুৰুত্বপূৰ্ণ তথ্য দিবলৈ চেষ্টা কৰিছো টাটা বৃত্তি 2024-25ৰ উদ্দেশ্য কি এই টাটা বৃত্তি 2024-25ৰ উদ্দেশ্য হৈছে নাৰ্সিং MBBS BDS PG মেডিকেল পাঠ্যক্ৰম পেৰামেডিকেল পাঠ্যক্ৰম ITI ডিপ্লোমা বিষয় যেনে ফিটাৰ ইলেক্ট্ৰিকেল ওয়েল্ডাৰ আদিত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক আৰ্থিক সাহায্য প্ৰদান কৰা সুৰক্ষা ইত্যাদি ছাত্ৰ ছাত্ৰীসকলে এবছৰৰ বাবে 1 লাখ টকাৰ কন্টেইনমেন্ট লাভ কৰিব পাৰিব যিয়ে তেওঁলোকৰ শিক্ষাত সহায় কৰিব ইয়াত মন কৰিব বিশেষকৈ আপোনালোকক মই তলপিনে স্ক্ৰল ডাউন কৰি দেখাই দিছো কোন সকল ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটো লাভ কৰিব নাৰ্সিং স্নাতক পৰ্যায়ৰ চিকিৎসা পাঠ্যক্ৰম যেনে MBBS BDS ইত্যাদি যিকোনো বিশেষজ্ঞগত স্নাতকোত্তৰ চিকিৎসা পাঠ্যক্ৰম পেৰামেডিকেল কোৰ্স ইটি আৰু ডিপ্লোমা বিষয় যেনে ফিটাৰ ইলেক্ট্ৰিকেল ওয়েল্ডাৰ সেফটি ইত্যাদি আৰু দশম দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে অৰ্থাৎ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰীত পাছ কৰা সকলে 60% নম্বৰ লাভ কৰিবই লাগিব অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পাবই লাগিব যদি ফাৰ্ষ্ট ডিভিজন নোপোৱা হয় সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন তেওঁলোকে এই স্কলাৰশ্বিপটোত আবেদন কৰিব নোৱাৰিব আবেদনকাৰীৰ বাৰ্ষিক পৰিয়ালৰ আয় সকলো উৎসৰ পৰা ইয়াত 5 লাখ টকাৰ অধিক হ'ব নেলাগিব বুলি কৈছে ইনকাম টেক্স আপোনালোকৰ 5 লাখ টকাৰ ওপৰত হ'ব নোৱাৰিব আৰু TSDPL আৰু বাডি ফৰ ষ্টাডিৰ কৰ্মচাৰীৰ সন্তানে আবেদন কৰিবলৈ যোগ্য নহব বুলি কৈছে যদি কোনোবা TSDPL আৰু বাডি ফৰ ষ্টাডিৰ কাম কৰে কাৰোবাৰ দেউতাক মাকে তেনে এই যেটো টাটাৰ স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপটোত আবেদন কৰিব নোৱাৰিব গতিকে চিন্তা কৰাৰ প্ৰয়োজন নাই বা টেনচন ল'ব নালাগে যিসকলে সেকেন্ড ডিভিজন পাইছে থাৰ্ড ডিভিজন পাইছে তেওঁলোকে কমেন্ট কৰিবা কমেন্ট কৰিলে গম পাম তোমালোকক যদি স্কলাৰশ্বিপ লাগে তেনেকুৱা ধৰণৰ স্কলাৰশ্বিপ আছে মই আপোনালোকৰ বাবে লৈ আনিম আৰু এই যেটো
ভিডিঅ' আছে এই ভিডিঅ'টো চাই নিশ্চয় বুজি পালা কোনসকলে আবেদন কৰিব পাৰিব আৰু কেতিয়াকে আবেদন খোলা দিব সেয়াও মই আপোনালোকক ক'লো লগতে টাটা বৃত্তি 24-25ৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ কি লাগিব জনাই গৈছো দশম আৰু দ্বাদশ শ্ৰেণীৰ নম্বৰ চিট আৰু উত্তীৰ্ণৰ প্ৰমাণপত্ৰ লাগিব চৰকাৰে প্ৰদান কৰা পৰিচয় প্ৰমাণ অৰ্থাৎ আধাৰ কাৰ্ড ভোটাৰ আইডি তাৰ পিছত আপোনালোকৰ যদি ড্ৰাইভিং লাইসেন্স আছে ড্ৰাইভিং লাইসেন্স লাগিব বা পেন কাৰ্ড যদি আছে পেন কাৰ্ড লাগিব ইয়াৰে যিকোনো এটা হলে হৈ যাব চলিত বৰ্ষৰ নাম ভৰ্তিৰ প্ৰমাণ অৰ্থাৎ মাসুলৰ ৰচিদ বা ভৰ্তি কাৰ্ড বা প্ৰতিষ্ঠানৰ পৰিচয় পত্ৰ বা বনফাইট প্ৰমাণপত্ৰ লগতে পৰিয়ালৰ আয়ৰ প্ৰমাণপত্ৰ দিব লাগিব আৰু ইয়াত কৈছে আবেদনকাৰীৰ বেংক একাউণ্টৰ সবিশেষো লাগিব যিজনৰ নামত আবেদন কৰা হয় আৰু শেহতীয়া ফটো অৰ্থাৎ পাসপোৰ্ট সাইজ ফটো 4-5খন দিব লাগিব আৰু এতিয়া শেষত আপোনালোকক জনাম যে বাছনি কেনেকৈ কৰা হ'ব এই অনুদান কম আয়ৰ পৰিয়ালৰ প্ৰাপ্য ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব বৃত্তিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য আৰু শিক্ষা অব্যাহত ৰখাৰ সুযোগ দিয়া হয় আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলে স্ক্ৰিনিং প্ৰক্ৰিয়াত উত্তীৰ্ণ হ'ব লাগিব নেক্সট শৰ্ট লিষ্ট হোৱাৰ পিছত ছাত্ৰজনে সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব লাগিব আৰু যোগাযোগৰ নম্বৰ দিয়া আছে এইকেইটা আপোনালোকে নোট কৰি ল'ব এইকেইটাত আপোনালোকে ফোন কৰি বা ইমেইল কৰি জানি ল'ব পাৰিব সবিশেষ তথ্য নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নিতো এনেকুৱা ধৰণৰ ইনফৰমেশন সমূহ পাই থাকিবলৈ আৰু লগতে যিসকলে ফেসবুকত চাই আছে তেওঁলোকে পেজখন ফলো কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ যাতে নেপাহৰে ধন্যবাদ জয় অসম